হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আজি আমি চাৰিটা বন্ধু, মই পল্লৱ, পৰীক্ষিত আৰু নিৰ্মল ওলাইছোঁ এটা বাইক ৰাইডত। কোনো ডেষ্টিনেশ্যন নাই, মুঠতে বাইক চলাম বুলি ভাবিছোঁ আৰু ক'লৈ যাওঁ গৈ থাকিম আৰু এনেকৈ চলাই চলাই গৈ 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 কেতিয়া বগীবিলৰ ওচৰ পালোগৈ আৰু ক'বই নোৱাৰোঁ। তো বয়সটো 40 হৈছে যদিও মনটো এতিয়াও 14 কৰি ৰাখিব বিচাৰিছোঁ আৰু মাজে মাজে এনেকুৱা কিছুমান পগলামি কৰি থাকিলে অকণমান মাইণ্ডটো ফ্ৰেছ হৈ থাকে। তো সেইকাৰণে এনেকুৱাবোৰ পগলামি কেতিয়াবা কৰিব লাগে। তো গৈ গৈ এতিয়া বগীবিলৰ ওপৰ পালোগৈ আৰু বগীবিলৰ ওপৰতে নিজকে অকণমান কেমেৰাত আবদ্ধ কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। তো পিছফালে ব্ৰহ্মপুত্ৰখন দেখিছেনে, কেনেকুৱা বিশাল ব্ৰহ্মপুত্ৰ। সঁচাকৈ আমাৰ মানুহবোৰৰ মনবোৰ যদি এনেকৈ বিশাল হ'লহেঁতেন না, পৃথিৱীখনত একো প্ৰব্লেম নাথাকিলেহেঁতেন। বাৰু এইবোৰ বাদ দিয়ক, এতিয়া ইমান ডাঙৰ ডাঙৰ কথা নকওঁ। তো বগীবিল পালোঁ যেতিয়া বোলো ব'ল ধেমাজি পাওঁগৈ। তো ধেমাজি পালোগৈ। তো আমি এতিয়া ধেমাজি ডিষ্ট্ৰিক্টত আছোঁ আৰু ইয়াতে গৈ পেলাই অলপ পুৰি চব্জি খাই অলপ পেট পূজা কৰিলোঁ, কাৰণ ৰাতিপুৱা আহিলোঁতো, এতিয়া 11টামান বাজিলে। তাৰপিছত আকৌ পুৰি চব্জি খাই ৰিটাৰ্ণ হৈ দিলোঁ, বোলো ইয়াত ভাত পানী নাখাওঁ, আকৌ ঘূৰি যাওঁ ব'ল। তাৰপিছত আহি পেলাই আমি এই 1:30টামান বজাত এতিয়া মন ভৰি পালোঁহি মৰাণত। আৰু মন ভৰিত মানুহগৰাকীলৈ অলপ মন ভৰাই দিব লাগিবতো, তো মিঠাই চিঠাই লৈ লৈছোঁ। তো মিঠাই চিঠাই লৈ পেলাই আকৌ আমি আহিলোঁ আৰু আহি পেলাই ৰাজমাহৰ ওচৰত এখন আছাম ফেমিলি ধাবা বুলি আছে, তাত খানাটো মজা দিয়ে। একদম বঢ়িয়াকৈ ভাত ল'লোঁ, গাহৰি একদম ড্ৰাই ফ্ৰাই আৰু পৰ্ক গ্ৰেভি লৈ পেলাই একদম বঢ়িয়াকৈ ভাতটো খাই দিলোঁ। আজি দিনটো এনেকৈ পাৰ কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো আজিলৈ হৈছোঁ, আকৌ লগ পাম বেলেগ এদিনা। বাই বাই।